নিৰ্বাচনৰ বাবে বৰ্তমান যান বাহনৰ অভাৱ যিহেতু এটা পৰ্যায়ত নিৰ্বাচন হৈছে আৰু মই দেখুৱাইছোঁ বোকাজানৰ পৰা কাৰ্বি আংলঙৰ বোকাজানৰ পৰা এইদৰে গাড়ীত বৰ্তমান থিয়হি আহিছে এইসকল লোক ক'ৰ পৰা আহিছে বোকাজানৰ পৰা কাৰ্বি আংলং কিমান দূৰ প্ৰায় 160 কিলোমিটাৰ 70 কিলোমিটাৰ এইটো ধৰক আপোনাৰ 140 কিলোমিটাৰ মান আছে কিমান কোন সমষ্টি বোকাজান কাৰ্বি আংলং কাৰ্বি আংলং সমষ্টি কোনটো কোন সমষ্টি নাগাবান্ধা মানে ধিং সমষ্টি এইটো নগাঁও নাগাবান্ধা মৰিগাঁও সমষ্টি আৰু এতিয়া এনেকে যাব উপায় নাইকা গাড়ী পোৱা নাই কষ্ট আৰু হৈছে চৰকাৰে কোনো সুবিধাটো নিদিয়ে আমাৰ ভোটৰ কাৰণে হয় নে নাই কষ্ট হৈছে কষ্টটো হ'বই কিন্তু ইয়াত এতিয়া কিমান 20-22 জন হ'ব আৰু ভোটাধিকাৰ চবে কাম কৰা মানুহ হয় আপোনাৰ কাম কৰে তাত কি কাম কৰে এইটো ভাটাত কাম কৰা মানুহ ইটাভাটাত কাম কৰে মই দেখুৱাইছোঁ এইফালে ইটাভাটাত শ্ৰমিক কৰে আৰু চাওক এয়া যিদৰে গাড়ীত আহিছে বোকাজানৰ পৰা আৰু এয়া চাওক মৰিগাঁৱৰ নগাবন্ধা জিলা মৰিগাঁও জিলা নগাবন্ধালৈ যাব এইদৰে বৰ্তমান বিভিন্ন বাহনত গাড়ী আহিছে বিভিন্ন বাহনত যাত্ৰী আহিছে আৰু তেওঁলোকৰ আক্ষেপ যে তেওঁলোকক ভোট দিয়াৰ সুবিধা কৰি দিয়া নাই তেওঁলোকক ভোট দিয়াৰ সুবিধা কৰি দিয়া নাই চৰকাৰে আৰু তেওঁলোকে এইদৰে বিভিন্ন বাছে আহিছে আৰু মই লগতে মই ভিডিঅ'ত যি দেখুৱাইছোঁ এই স্থানত বৰ্তমান বিভিন্ন স্থানৰ পৰা বহিৰাজ্যত চাকৰি কৰা বহু লোক ঘূৰি আহিছে ধিং ৰূপহীহাট চামগুৰি বা মৈৰাবাৰী যি লাহৰীঘাট সমষ্টি এইসমূহ ঠাইলৈ তেওঁলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে কিন্তু যিহেতু এইবাৰ এটা পৰ্যায়ত নিৰ্বাচন গতিকে গাড়ীৰ যথেষ্ট অভাৱ আৰু ইলেকশ্যন কমিশ্যনে গাড়ী ভালদৰে দিব পৰা নাই গতিকে তেওঁলোকে যিহেতু ইলেকশ্যন কমিশ্যনে সকলো যিহেতু যিসকল বিষয়া আছে তেওঁলোকক বিভিন্ন ভোট কেন্দ্ৰলৈ নিবলৈ বহিৰাজ্যৰ পৰা গাড়ী ভাড়া কৰিবলগীয়া হৈছে গতিকে ইয়াত যিসমূহ বাহন আছে সেইসমূহতো ইতিমধ্যেই নিৰ্বাচন আয়োগে ভাড়ালৈ লৈছেই গতিকে এইসকল লোকে এইদৰে টাটা মোবাইল হওক বা বিভিন্ন ধৰণৰ বাহনত তেওঁলোকে আহিছে তেওঁলোকে আহি পেলাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু মই দেখুৱাইছোঁ বৰ্তমান নগাঁৱৰ ধিং গেটত বিভিন্ন ঠাইৰ পৰা অহা মই দেখুৱাইছোঁ এইসকল মহিলা আছে এইসকল মহিলাই বৰ্তমান এইদৰে তেওঁলোকে বাহনৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকেও যাব নিজৰ সমষ্টিলৈ গতিকে যিসকল বিশেষকৈ মৈৰাবাৰী ধিং বা লাহৰীঘাট আৰু এই সুবিধাও লৈছে 50 টকাৰ সলনি 500 টকা ভাড়া লৈছে 500 টকা ভাড়া লৈছে 50 টকাৰ ভাড়া 500 টকা ভাড়া লৈছে এইবিলাক টেম্পু বিলাকে 50 টকাৰ ভাড়া 500 টকা লৈছে 300 টকা লৈছে 400 টকা লৈছে 50 টকাৰ ভাড়া 50 টকাৰ সলনি কোনে লৈছে চবেই লৈছে আমি নগাঁৱৰ পৰা ঢিংলৈকে নগাঁৱৰ পৰা ঢিঙলৈ 500 টকা ভাড়া 50 টকা এতিয়া 500 300 লৈ আছে নগাঁৱৰ পৰা ঢিঙলৈ 50 টকাৰ সলনি 500 টকা ভাড়া লৈছে এইসকল বহু যাত্ৰী আছে আমি দেখুৱাইছোঁ আৰু এইসমূহ বাহনত যি ঢিঙলৈ যিসমূহ বৰ্তমান ইয়াত বাহন গৈছে এইসমূহতো একেই দেখিবলৈ পোৱা গৈছে যে 50 টকাৰ সলনি যিহেতু বাহন নাইকিয়া গতিকে তেওঁলোকে বাইদেউ ক'ত যাব বাইদেউ চলচলি ওচৰতে যাব মই দেখুৱাইছোঁ বৰ্তমান 50 টকাৰ সলনি 500 টকা পৰ্যন্ত ভাড়া লৈছে অভিযোগ কৰিছে আৰু যি পাইছে ৰাইজ তাতে গৈছে কাৰণ যিহেতু কাইলৈ ইয়াত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ যাব লাগিব গতিকে বিভিন্নজনে যিদৰে পাৰিছে ইয়াত বিভিন্ন বাহনত গৈছে কিন্তু মই আৰু দুগৰাকী পাইছোঁ ক'ৰ পৰা আহিছে ডিমাপুৰৰ পৰা আহিছে এতিয়া ক'ত যাব এতিয়া আমি কদমনি বজাৰত যাম এই ভাড়া বহুত বেছি লৈ আছে বোলে ইমান ভাড়া লয় নে একদম 700-800 ইমান ভাড়া মাগে পিছতে আমি ট্ৰেইনৰ পৰা আহিছোঁ নাই কদমনি লৈ 700-800 এনেকে ভাড়া মাগি থাকে পিছত আমি ট্ৰেইনত আহিছোঁ ইমান ভিৰ নে মানুহ একদম মৰিবলৈ আছে মানুহ ইমান ভিৰ একদম ধুনীয়া বৰ ভিৰ আপুনি কি কাম কৰে তাত আমি কিবা এইটো কাবাৰী কাম কৰোঁ মই দেখুৱাইছোঁ এইগৰাকী আপোনাৰ নামটো নুৰজামাল কোন সমষ্টি পৰে এই আমাৰ দুবগুৰি গাঁও দুবগুৰি পতা ধিং সমষ্টি পৰে আমি দুবগুৰি পতা ডিমাপুৰৰ পৰা আহিছে নাগালেণ্ডৰ শ্ৰমিক কৰে নাগালেণ্ডৰ পৰা ঘূৰি আহিছে আৰু যথেষ্ট সুবিধা লৈছে যিমান ভাড়া যদি 20 টকাৰ সলনি 300 টকা 50 টকাৰ সলনি 500 টকা 700 টকা এইদৰে ভাড়া লৈছে কাৰণ গাড়ী নাইকিয়া আৰু এইসকল লোক আৰু যিসকল লোক আহিছে তেওঁলোকৰ পৰা যথেষ্ট বেছি হাৰত ভাড়া লৈছে আৰু যথেষ্ট অসুবিধা হৈছে মই দেখুৱাইছোঁ পৰিয়াল লৈ পেলাই আহিছে এইদৰে ধিং ৰূপহী বা চামগুৰি লাহৰীঘাট এইসমূহ ঠাইলৈ যিসকল লোক ঘূৰি আহিছে তেওঁলোকে যি বাহনৰ অভাৱত যিমান ভাড়া বিচাৰিছে সিমান দিবলৈ বাধ্য হৈছে আৰু এটা কথা ক'ব লাগিব যিহেতু নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ য'তেই বহিৰাজ্যত নাগালেণ্ডত হওক পশ্চিমবংগত হওক
উত্তৰ প্ৰদেশ বা বিভিন্ন ঠাইত য'ত চাকৰি কৰি আছে সকলো বৰ্তমান বিভিন্ন যি কাম কৰ্মসংস্থাপনৰ বাহিৰে গৈছে তেওঁলোক ইয়ালৈ ঘূৰি আহিছে ভোট দিবলৈ কেৰেলাৰ পৰা বহু লোক আহিছে কিন্তু তেওঁলোকে যেতিয়া ইয়াত নগাঁৱত নামাৰ পিছত নগাঁৱৰ পৰা যেতিয়া ধিং মৈৰাবাৰী লাহৰীঘাট এইসমূহ ঠাইলৈ যাবলৈ লৈছে 50 টকা ভাড়া হ'লে 500 টকা 700 টকা এইদৰে ভাড়া লৈছে আৰু এইদৰে এইসকল লোকৰ সুবিধা লৈছে একাংশ অসাধু বাহন চালকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ